হ্যালো স্টুডেন্ট, আজি লৈ আহিছোঁ তোমাৰ ক্লাছ 10ৰ প্ৰথম চেপ্টাৰ এছামিছৰ বৰগীতৰ এনচাৰবোৰ লৈ আহিছোঁ। তোমালোকে ভালকৈ লিখি ল'বা। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, কবিয়ে জীৱনৰ মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনৰ মৰণে নেৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণক অৰ্থাৎ হৰিৰ অনুৰোধ কৰিছে। 2 নম্বৰ, সনন্দে আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? সনন্দে আদি যোগীসকলে পৰম পুৰুষ ভগৱানক শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। ঘৰ নম্বৰটো হ'ল, কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে? কবিয়ে সংসাৰৰ বিষয়ৰ বাসনাত মায়া মোহত আতুৰ হোৱা বুলি কৈছে। ঘৰ নম্বৰটো তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰে? তোমাৰ পাঠ্য বৰগীতটি কোনো মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল। বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি ধনশ্ৰী ৰাগত বন্ধা আছে। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। মোহপাশ মানে কি? মোহপাশ মানে হ'ল মায়া বা মোহৰ বন্ধন। পঢ়ি ল'বা। 5 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। সনন্দ যোগী যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা, এইটো ইম্পৰ্টেণ্ট হয়। ভালকৈ লিখি লোৱা তোমাৰ নোটখনত। ভাষা বিষয়ক তলতীয়া শব্দবোৰৰ আধুনিক ৰূপ, এইবিলাক পৰীক্ষাত এটা আহে। নপৰস্ত মানে কি? নোৱাৰে। কেনে মানে কেনেকৈ, এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় তোমাৰ। আৰু 2 নম্বৰ কুৱেশ্যনটো কিতাপৰ পিছত লাষ্টত মানে চেপ্টাৰৰ লাষ্টত দিয়া আছে, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ লিখি লোৱা। ব্ৰজাৱলী ভাষাৰ প্ৰধান বৈশিষ্ট্যবোৰ ভালকৈ লিখি ল'বা।